মই সকলো কৰি দিম। মই সব কৰি দিম, একদম মই সব কৰি দিম। আপোনালোকে অলপো চিন্তা নকৰিব। আপোনালোকে চিন্তা নকৰিব। বানত সকলো হেৰুৱা পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীক কাষত পাই অভিযোগ দিলে বান বিধ্বস্ত পৰিয়ালে। আমি একো খাবলৈ পোৱা নাই, ল'ৰা ছোৱালীৰ কিতাপবোৰো উটি গ'ল। সবখিনি কৰি দিম, পঢ়া কিতাপ পত্ৰ মই সব কৰি দিম। লগে লগে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। কিতাপ কাগজ সকলো ব্যৱস্থা কৰাৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে। উজনি অসমৰ এতিয়া বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে। বানৰ কবলত পৰিছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, তিনিওখন জিলাতেই এতিয়া বানৰ কালৰূপ। বান বিধ্বস্ত পৰিয়ালৰ কাষত আজি পুৱাই উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শিবিৰে শিবিৰে গৈ মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰিলে বান বিধ্বস্ত পৰিয়ালৰ সৈতে। মুখ্যমন্ত্ৰীয়ে শুনিলে পৰিয়ালসমূহৰ অভিযোগ আৰু সমস্যা সমাধানৰ আশ্বাস স্বয়ং মুখ্যমন্ত্ৰীৰ। বৰ্তমান যি হয় মই গোটেইখিনি সহায় হ'ব। মই সব কৰি দিম, একদম মই সব কৰি দিম। আপোনালোকে চিন্তা নকৰিব। কিতাপ কাগজ মই যি হয় গোটেইখিনি কৰি দিম। আপোনালোক ভালকৈ থাকক, এইকেইটা দিন পানীটো নামিব দিম আৰু দুদিনত নামি যাব, হয়তো নতুন পানী নাহিলে আৰু 2 দিনৰ পিছত। কিন্তু গ'লেওতো ঘৰবোৰ চব ভাঙিয়ে থাকিব, ফটোটো যাবও নোৱাৰিব। হ'ব, মই কৰি দিম, সবখিনি কৰি দিম। পঢ়া কিতাপ পত্ৰ মই সব কৰি দিম। হ'ব বাইদেউ, আপোনালোকে একদম চিন্তা নকৰিব। মই গোটেইখিনি চাই দিম আৰু মই আকৌ আহিম। হা, একদম আপোনালোকে আপোনালোকৰো পানী উঠি গৈছে? গৰু ছাগলী ধান চাউল চব পানী কিমান? ইমান মানুহ গাঁৱত কাৰো একো ক্ষয় ক্ষতি মানুহ ফচি আছে আৰু আহিব পৰা নাই। এতিয়াও মানুহ তাতে খাবলৈ পানী নাইকিয়া হৈ আছে। बट जो ये लोग बोल रहे हैं कि अभी भी गांव में है, लाने का अभी व्यवस्था करो। न्यूज़ डेस्क असम.com।